এইবাৰ তীব্ৰ ক্ষোভত জ্বলিছে অসম গণ পৰিষদৰ নেতৃত্ব। বিলাসীপাৰা বিধানসভা সমষ্টিত অগপ প্ৰাৰ্থী দিয়াৰ জোৰদাৰ দাবী নেতৃত্বৰ। এনডিএ মিত্ৰজোঁটৰ পৰা বিলাসীপাৰা সমষ্টিত অগপ দলৰ প্ৰাৰ্থীৰ বিপৰীতে বেলেগ দলৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ কুচকাৱাজ চলিছে নেকি? বিষয়টো লৈ জাঙুৰ খাইছে অসম গণ পৰিষদৰ ধুবুৰী জিলা আৰু বিলাসীপাৰা বিধান পৰিষদৰ নেতৃত্বই। আগন্তুক 2026 বিধানসভা নিৰ্বাচন তিনিবাৰ প্ৰভাৱশালী বিধায়ক পদ অলংকৃত কৰা নেতা তথা সকলো জাতি জনগোষ্ঠীৰ প্ৰিয় ব্যক্তি প্ৰশান্ত কুমাৰ বৰুৱা ওৰফে জেম দাসক 10 নং বিলাসীপাৰা সমষ্টিৰ পৰা অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব বিচাৰিছে। ইতিমধ্যে অগপ দলৰ বিপৰীতে বেলেগ দলৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হ'ব বুলি বিশেষ সূত্ৰে জানিবলৈ প্ৰায় ক্ষোভিত হৈ অগপ নেতৃত্বই বিলাসীপাৰা চহৰস্থিত নাথযোগী সন্মিলন ভৱনত সংবাদমেল সম্বোধন কৰে আৰু স্পষ্ট কৰে যে যদি অগপৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ বৰুৱাৰ বাদে বেলেগ দলৰ প্ৰাৰ্থিত্ব দিয়া হয় তেন্তে কোনোপধ্যেই মানি লোৱা নহ'ব। নিউজ ডেস্ক AIN লাইভ। আৰু পোৰ্টেল নিউজৰ সন্মানিত সাংবাদিক, আমি কিছুদিনৰ পৰা এটা খবৰ পাই আছোঁ বিশেষ সূত্ৰে যে অসম গণ পৰিষদ দলৰ চিহ্নত বেলেগ দলৰ প্ৰাৰ্থীয়ে আজি ইয়াত নিক্ষেপ কৰা হ'ব আৰু তেওঁলোকক ইলেকশ্যনত প্ৰটেষ্ট কৰাৰ কাৰণে অনুমতি দিয়া হ'ব। আমাৰ স্পষ্ট কথা, যদি দলে বেলেগ দলৰ প্ৰাৰ্থীক অসম গণ পৰিষদৰ চিম্বল তাৰমানে হাতীৰ চিম্বলত যদি ইয়াত ইলেকশ্যন কৰাৰ কাৰণে যো-জা কৰে আমাৰ কোনো আপত্তি নাথাকিব। কিন্তু কথাটো হ'ল, যদি জিকে তেওঁলোকে ক্ৰেডিট লওক যে আমাৰ কাৰণে কিনিছে, আৰু যদি হাৰে তেওঁলোকে 10 নং বিলাসীপাৰা সমষ্টিৰ ৰাইজৰ ওচৰত জবাব দিব লাগিব যে কিয় প্ৰাৰ্থী আমি জিকাব নোৱাৰিম। তেওঁলোকে দায়িত্ব লাগিব, জিকাৰ দায়িত্ব তেওঁলোকে ল'ব, তেওঁলোকে হাৰাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব, অন্যথায় আমি কোনোপধ্যেই মানি নলওঁ। আৰু আপোনালোকে জানে যে আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত অসম গণ পৰিষদৰ প্ৰাৰ্থী মই বুলি নহয়, মইতো ভাবোঁ অসম গণ পৰিষদত ভালেখিনি প্ৰাৰ্থী আছে যিজন ইলেকশ্যন খেলিব পৰা যোগ্য মানুহ আছে, আৰু যোৱা 1 বছৰৰ পৰা প্ৰত্যেকজন কৰ্মী নিষ্ঠা সহকাৰে কাম কৰি আছে। প্ৰত্যেকটো আঞ্চলিক নতুনকৈ বনোৱা হৈছে, প্ৰত্যেক বুথ কমিটি নতুনকৈ বনোৱা হৈছে, সময়ে সভা সমিতিবিলাক হৈ আছে। এই কথাবিলাক কেন্দ্ৰীয় সমিতিয়ে আমি অৱগত কৰাই আছোঁ। সেইকাৰণে আমি নিশ্চিত এই কথাটো নিশ্চয় তেওঁলোকে ভালভাৱে চিন্তা চৰ্চা কৰি এটা সুস্থিৰ সিদ্ধান্ত ল'ব, যাতে অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকে। এইখিনি আমি আহ্বান কৰিছোঁ। যদি বেলেগ দলৰ পৰা যদি আপোনালোকে অসম গণ পৰিষদ দলত প্ৰাৰ্থী দিয়ে, অসম গণ পৰিষদৰ হৈ, তেতিয়াহ'লে আপোনালোকৰ স্থিতিটো কি ধৰণৰ স্থিতি হ'ব? নাই, আমি দলৰ আমি কৰিম আৰু হুকুম আমি মানিম, সিদ্ধান্ত আমি মানিম, কিন্তু ৰাইজে মানিব লাগে সেই কথাটো মানে নেতৃত্ব স্থানীয় ব্যক্তিবিলাকে চিন্তা কৰা দৰকাৰ। আমি ৱাৰ্কাৰ কেইজন 2,000, 4,000, 5,000 ৱাৰ্কাৰ আছোঁ। ভোটটো লাগিব, 70,000 ভোট লাগিব। ক'ৰ পৰা আহিব? ভোটাৰে ভোট দিব, আমিতো ভোট দিছোঁ। আমি কাম কৰিলে কি হ'ব? ভোটাৰেতো ভোট নিদিব। কাৰণ কোনো পৰ্যায়ে অসম গণ পৰিষদৰ কৰ্মী নহয়, ভোটাৰ ৰাইজে এইটো একচেপ্ট নকৰে, এইটো নিশ্চিত। বেলেগ দল মানে এইটো নাজানো, বিজেপিও হ'ব পাৰে, বেলেগ দল হ'ব পাৰে, UPPL হ'ব পাৰে, BPF হ'ব পাৰে, কিন্তু আমি যিটো বিশেষ গম পাইছোঁ যে বেলেগ দলৰ প্ৰাৰ্থী ইয়াত দিয়া হ'ব। যদি অসম গণ পৰিষদ বেলেগ দলৰ প্ৰাৰ্থী দিয়ে, তাৰমানে এই সমষ্টিটো অসম গণ পৰিষদৰ পৰা মানে বিদায় হ'ব নেকি, মানে বা নিৰ্বাচনত তেওঁলোকে সেইকাৰণে আমি সভাপতি আৰু যিখিনি নেতৃস্থানীয় বেছি আছে আমাৰ বীৰেন্দ্ৰ চৌধুৰী, তেওঁলোকে জবাব দিব, আমি নহয়। হাৰাৰ পাছতে ৰাইজে নকয় যে অসম গণ পৰিষদৰ কৰ্মী কাম কৰিলে তাৰ কাৰণে হাৰিল, আৰু ৰাইজে যাতে কয় যে আমাৰ 4জন নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকৰ কাৰণে জিকিছে। কিন্তু তেওঁলোকে ক্ৰেডিট তেওঁলোকে লওক, হাৰাৰ ক্ৰেডিট তেওঁলোকে লওক, জিকাৰ ক্ৰেডিট তেওঁলোকে আমাক নয়। আমাৰ যি ধৰণে কাম কৰে আমি কাম কৰিম। ইতিমধ্যে আপোনালোকে কেনেকৈ সেইটো চিয়ৰ হৈছে যে বেলেগ দলৰ পৰা প্ৰাৰ্থী? আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ। আপোনালোকে নিউজ চেনেল দেখুৱাওক, বিশেষ সূত্ৰে গম পায়, আমি তেনেকৈ গম পাইছোঁ। আপোনালোকৰ চোচ থাকিব পাৰে, আমাৰ চোচ নাই নেকি? আমাৰো চোচ আছে, আৰু আমাৰ চোচটো আপোনালোকে চোচ, আপোনালোকে আমাক ভোট দিয়ে। খেলক, বিজেপি আমাৰ কৰা একো নাই যে ইয়াত বিজেপি প্ৰাৰ্থী দিয়া নহ'ল, বিজেপি প্ৰাৰ্থী দিয়া খেলক। কিন্তু চিম্বল থাকিব AGPৰ হাতী, আৰু আহিব বেলেগ দলৰ পৰা, সেইটো কোনো ৰাইজে মানি নলয়, আমি মানিম। যিহেতু আমাৰ কেণ্ডিডেট আছে, যোগ্য কেণ্ডিডেট আমাৰ আছে,
খেলক তেওঁলোকে বিজেপি চিম্বলত খেলক, আমাৰ ক'ব লগা একো নাই। ভাল কথা। এইটো মানি লোৱা নহ'ব। কি ক'ব? সাংবাদিক বন্ধুসকল, মোৰ নাম বিশ্বজিৎ কলিতা, মই ধুবুৰী জিলা অসম গণ পৰিষদৰ সভাপতি। মই আজি আপোনালোকৰ মাধ্যমেৰে ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসম গণ পৰিষদ দলৰ শীৰ্ষ নেতৃত্বক আহ্বান জনাব খোজোঁ যে বিলাসীপাৰা সমষ্টিটো এইবাৰ অসম গণ পৰিষদৰ ফেভাৰে, অসম গণ পৰিষদৰ অনুকূলে বতাহ বলি আছে। আৰু যাৰ একমাত্ৰ কাৰণ হ'ল এই জিলাৰ এই সমষ্টিৰ তিনিবাৰকৈ বিধায়ক হোৱা প্ৰশান্ত কুমাৰ বৰুৱা। প্ৰশান্ত কুমাৰ বৰুৱাক এইবাৰ যদি দলে অসম গণ পৰিষদ দলৰ পৰা ইয়াত প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে অনায়াসে তেওঁ এই সমষ্টিটোত জয়ী হ'ব। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে, বিভিন্ন ৰাজনৈতিক দলবোৰে যিদৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, ইতিমধ্যে প্ৰক্ষেপ কৰা প্ৰাৰ্থীবিলাক ৰাইজে ৰিজেক্ট কৰিছে। আটাই আশাৰে বাট চাই আছে যে অসম গণ পৰিষদ দলৰ পৰা প্ৰশান্ত বৰুৱাক প্ৰাৰ্থী দিয়া হওক আৰু প্ৰশান্ত বৰুৱা এইবাৰ হেলা ৰঙে জিকিব। গতিকে মই দুয়োটা দলৰে শীৰ্ষ নেতৃত্বক আহ্বান জনাইছোঁ যে এইবেলি 26ৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ পৰা প্ৰশান্ত কুমাৰ বৰুৱাক প্ৰাৰ্থী হিচাপে আগবঢ়া হওক। আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে অসম গণ পৰিষদ দলৰ পৰা আন দলৰ পৰা প্ৰাৰ্থী আনি ইয়াত দিয়াৰ এটা কুচকাচ চলি আছে, যিটো এই সমষ্টিৰ ৰাইজে তীব্ৰ আপত্তি কৰিছে। যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে আমাক নিৰ্দেশ দিছে, আমাক দাবী জনাইছে এই কাম যাতে বিলাসীপাৰা সমষ্টিত নহয়। যাৰ কাৰণে দলীয় নেতৃত্বৰ ওচৰত মই আহ্বান জনাইছোঁ যিকোনো প্ৰকাৰে এই কাম প্ৰতিহত কৰে, আৰু এই কাম কৰিবলৈ গ'লে বিলাসীপাৰা সমষ্টিটো কিন্তু আমি হেৰুৱাব লগা হ'ব। গতিকে আমাৰ মূল আহ্বান এইটোৱেই যে অসম গণ পৰিষদক প্ৰাৰ্থী দিব লাগে, আৰু আমাৰ আন এনিমাছ পাৰ্টি অসমৰ যিকোনো সমষ্টিত যাব আপুনি যে তাত 2জন 3জন 4জন 10জন প্ৰাৰ্থী থাকে, কিন্তু অসম গণ পৰিষদ বিলাসীপাৰা সমষ্টিত একমাত্ৰ প্ৰশান্ত বৰুৱা আমাৰ প্ৰাৰ্থী। আমাৰ দলত কোনো লবি নাই, দলত কোনো ভিন্ন মত নাই, এজনে আমাৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ বৰুৱা। গতিকে দলৰ নেতৃত্বক, দুইটা দলৰ নেতৃত্বক মই আহ্বান জনাম যে আমাক এই সুযোগটো দিয়ক, আৰু অসমত এইবাৰ নিৰ্বাচন আমি এজন বিধায়ক দিম, আৰু আমি আশা ৰাখিম যে এই অঞ্চল যি ধৰণে নেগলেক্টেড, ধুবুৰী জিলা এইখন চৰকাৰৰ ওচৰত যথেষ্ট পৰিমাণে নেগলেক্টেড। মই দল কৰিও আজি মই ক'ব খুজিছোঁ অসমৰ আন ঠাইত যি ধৰণে উন্নতি হৈছে সেই উন্নতি আমাৰ ইয়াত হোৱা নাই। গতিকে মই আশা ৰাখিম প্ৰশান্ত বৰুৱাৰ মাধ্যমেৰে আমি অহা দিনত যাতে অসমৰ বাকী অঞ্চলৰ লগত আমি একেদৰে আগবাঢ়ি যাব পাৰোঁ। এইখিনি আমাৰ বক্তব্য। এই 10 নং বিলাসীপাৰা সমষ্টিখনত কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ যে অসম গণ পৰিষদ দলৰ এজন প্ৰাৰ্থীক আমাৰ এই সমষ্টিৰ কাৰণে আমাক মনোনয়ন পত্ৰ আমাক দিব লাগে। আৰু আমি এই সমষ্টিত ইতিমধ্যে আমি আমাৰ সাংগঠনিক কাম কাজ চলাই গৈছোঁ, আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি সময়ে এই কথা অৱগত কৰাইছোঁ। আর আজির সাংবাদিক মেলযোগে আমি এই মেলযোগে আমি কেন্দ্রীয় নেতৃত্বক জানাব বিচাৰোঁ যে কেন্দ্রীয় নেতৃত্বত আজির এই সময়ছোৱাটো যাতে সুন্দৰভাৱে এই বিলাসীপাৰা ঐতিহ্যময় এই সমষ্টিখনৰ কথাটো, যিহেতু আঞ্চলিক দল, এই আঞ্চলিক দলৰ এক গভীৰ এক ইতিহাস আছে। কাৰণ আজি মই এটা কথা এই সুযোগতে কেন্দ্ৰীয় নেতৃবৃন্দৰ যি সভাপতি আৰু কাৰ্যকৰী সভাপতি তথা মূল কাণ্ডাৰী যিসকল অসম গণ পৰিষদ দলৰ বিষয়া আমাৰ আছে, এইসকলক মই মনত পেলাই দিব বিচাৰোঁ যে বিলাসীপাৰা এই আজি 10 সমষ্টিখন অসম আন্দোলনৰ বিগত 6 বছৰীয়া অসম আন্দোলনৰ 9জন শ্বহীদ আছে, যি 855জন শ্বহীদ আছিল। এই 855জনৰ শ্বহীদৰ ভিতৰত ধুবুৰী জিলাৰ ভিতৰত একমাত্ৰ এই বিলাসীপাৰা এই সমষ্টিখনে এই সমষ্টি য'ত 9জন শ্বহীদ ফেমিলি আৰু এজন গুলিবিদ্ধ অসম আন্দোলন নিৰ্যাতিত। যিহেতু আঞ্চলিকতাবাদত বিশ্বাসী এই অসম গণ পৰিষদ দলৰ আজিৰ সভাপতি এটা সময়ত পবিত্ৰ এই সংগঠনৰ সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিল, কাৰ্যকৰী সভাপতিয়ে নেতৃত্ব বহন কৰিছিল। 85 চনৰ পৰা আজিলৈকে একেৰাহে বিধায়ক থকা শ্ৰদ্ধাৰ ফণীভূষণ চৌধুৰীদেৱে এই অসম গণ পৰিষদ দলৰ নেতৃত্ব লৈ আছে। তেতিয়াৰ দিনৰ পৰা লাগি থকা জন্মলগ্নৰ পৰা লাগি থকা শ্ৰদ্ধাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আজি দলৰ সাংসদ হিচাপে আছে। গতিকে এই হিচাপতে মই বিলাসীপাৰা বিধান পৰিষদৰ সভাপতিৰ দায়িত্ব থাকিবই আপোনাৰ এইসকল আমাৰ কেন্দ্ৰীয় নেতৃত্বক
মনত পেলাই দিব বিচাৰোঁ যে এইখন সমষ্টি পেলনীয়া সমষ্টি নহয়। ইয়াত 9জনকৈ শ্বহীদৰ ৰক্তৰ দ্বাৰা গঠিত এইখন সমষ্টি, এইখন যথেষ্ট এখন মৰ্যাদাপূৰ্ণ সমষ্টি। এই সমষ্টিত যদি ক'ৰবাৰ পৰা বেলেগ দলৰ পৰা আজিৰ মুহূৰ্তত জইন কৰি বেলেগ কেণ্ডিডেট হিচাপে অসম গণ পৰিষদ দলৰ প্ৰতীকত যদি দিব বিচাৰে, তেনেহ'লে এই কথা কেতিয়াও আমি আমাৰ বিধান পৰিষদৰ তথা অসম গণ পৰিষদ দলৰ যিসকল আঞ্চলিক সমিতি আছে, কেতিয়াও আমি সেই কথা সহ্য কৰিব নোৱাৰিম। গতিকে আজিৰ সাংবাদিক মেলজনে সেই কথা স্পষ্টভাৱে কেন্দ্ৰীয় নেতৃত্বক আমি জনাব বিচাৰোঁ যে এই সমষ্টিখনত অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হ'ব পৰা যোগ্যতা থকা ব্যক্তি এতিয়াও জীয়াই আছে আৰু ভৱিষ্যতৰ দিনত জীয়াই থাকিব। গতিকে দলে যাতে এতিয়াও সময় আছে, এই সময়ত যাতে দলে সঠিক সিদ্ধান্ত লৈ অসম গণ পৰিষদ দলৰ প্ৰতীকত আমাৰ শ্ৰদ্ধাৰ প্ৰশান্ত কুমাৰ বৰুৱাদেৱ একেৰাহে 3বাৰকৈ এই সমষ্টিখনত বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল এই অঞ্চলৰ ৰাইজে। এখেতক আমি প্ৰাৰ্থী হিচাপে, একমাত্ৰ প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপিত কৰিছোঁ আৰু এখেতক আমি এতিয়া দলৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইখিনি আজি এই সাংবাদিক মেলৰ উদ্দেশ্য। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।